গৰম যিটো পৰিছে আইচক্ৰীম নোখোৱাকৈ কিন্তু থাকিব নোৱাৰি দেই। মই বাহিৰৰ কিনি আনি আইচক্ৰীমো খাওঁ আৰু ঘৰতো মই আইচক্ৰীম বনাই থাকোঁ। আৰু যিহেতু এতিয়া আমৰ বতৰ আৰু এই আমৰ বতৰত আইচক্ৰীম নবনোৱাকৈ জানো থাকিব পাৰি? আৰু আমেৰে বনোৱা এই আইচক্ৰীম খাবলৈ বহুত বেছি ভাল লাগে। তাৰ বাবে মই ইয়াতে লৈছোঁ পকা আম 3টা আৰু আমখিনি মই এতিয়া টুকুৰা কৰি প্ৰথমতে কাটি ল'লোঁ। এতিয়া মই আমখিনি মিক্সি জাৰতে দি ল'লোঁ আৰু লগতে ইয়াতে মই ক্ৰীম আধা বাটি দিছোঁ আৰু মিঠাৰ বাবে কনডেন্স মিল্ক আধা বাটি দিছোঁ আৰু ইয়াতে মই গাখীৰো আধা বাটি মানে দিছোঁ। গাখীৰ বেছিকৈ দি দিলে বেছি পাতল হৈ যাব, সেইবাবে বেছিকৈ দিয়া নাই আৰু লগতে কাজু কেইটামান দিলোঁ। তাৰপিছত এইখিনি ভালদৰে মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া মই মিশ্ৰণখিনি ইয়াতে ঢালি দিলোঁ আৰু ওপৰত অলপ ড্ৰাই ফ্ৰুটছেৰে ধুনীয়াকৈ সজাই দিলোঁ। সজাই দিয়াৰ পিছত এতিয়া মই ফইল পেপাৰ এখন লৈ ওপৰটোত প্ৰথমতে দি লৈছোঁ আৰু তাৰপিছত মই হাফৰখন বন্ধ কৰি দিলোঁ। হাফৰখন বন্ধ কৰাৰ পিছত এতিয়া মই 7-8 ঘণ্টামান ডিপ ফ্ৰিজত এইখিনি থৈ দিলোঁ। 8 ঘণ্টামান হৈ যোৱাৰ পিছত মই এতিয়া উলিয়াই আনিলোঁ আৰু এয়া চাওকচোন আইচক্ৰীম ৰেডি। বহুতে ভাবে আইচক্ৰীম বনাবলৈ বহুত টান কাম আৰু যেতিয়া ঘৰত বনাব আপোনালোকে তেতিয়া গম পাব আপোনালোকৰ বাহিৰৰ আইচক্ৰীম কিনি খাবলৈ মন নাযাব আৰু বনাবলৈ একেবাৰে সহজ হয়। আৰু এনেদৰে আপোনালোকে এই আমৰ বতৰতে আইচক্ৰীম বনাই খাব আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব।